নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, অপশ্যন পেপাৰ সম্পৰ্কে শিক্ষামন্ত্ৰীয়ে এটি বিশেষ ঘোষণা কৰিছে। ভিডিঅ'টোৰ জৰিয়তে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ সৰ্বশিক্ষাৰ অধীনৰ ছাৰ বাইদেউসকল আৰু ষ্টেট পুলৰ শিক্ষকসকলে যি অপশ্যন পেপাৰত চহী কৰিব লাগে তেওঁলোকৰ এই ৰেগুলাৰ হ'ব নে নহয় তাক লৈ এটি বিশেষ ঘোষণা তেখেতে কৰিছে। ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো যদি আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। ছাৰ বাইদেউসকল, এইটো হৈছে শিক্ষামন্ত্ৰী মহোদয়ে দিয়া এটি বিশেষ পোষ্ট। ইয়াতে তেখেতে উল্লেখ কৰিছে 99% অফ ষ্টেট পুল and 64% of SSA contextual teacher have submitted the model form option for regularization of service. Here is the compiled district-wise statement. অৰ্থাৎ ষ্টেট পুলৰ 99% শিক্ষক আৰু SSAৰ 64% শিক্ষকে যি অপশ্যন পেপাৰত চহী কৰিছে বুলি তেখেতে দিছে আৰু তেখেতে তলত এই কোনখন জিলাৰ কিমান শতাংশ শিক্ষকে ইতিমধ্যে ইয়াত চহী কৰিছে সেই কথাটো ইয়াতে উল্লেখ কৰিছে। গতিকে ভিডিঅ'টো যদি এই কথাখিনি জনালো আৰু শিক্ষামন্ত্ৰীৰ মহাশয়ৰ টুইটাৰ হেণ্ডেলৰ পৰা এইটো আমি লৈছোঁ আৰু আপোনালোকৰ টুইটাৰ হেণ্ডেলৰ পৰা এইটো ল'ব পাৰে যে এই ষ্টেট পুলৰ প্ৰায় সকলো শিক্ষকে চহী কৰিছে, কিন্তু এই SSA কণ্টেক্সচুৱেলৰ 64% শিক্ষকে এতিয়ালৈকে চহী কৰা নাই। টোটেল আমাৰ যদি চাবৰ কাৰণে যোৱা যায় SSAৰ 25,000 আৰু 16,000 চহী এতিয়ালৈকে নাম্বাৰ অফ SSA কণ্টেক্সচুৱেল হু হেভ ছাবমিট 16,000 ছাবমিট কৰিছে আৰু এই ষ্টেট পুলৰ 9,840 গৰাকীৰ ভিতৰত 9,773 গৰাকীয়ে চহী কৰিছে। গতিকে তেনেকুৱা ধৰণে এই ডাটাটো দিছে আৰু ইয়াতলৈ যিহেতু ইতিমধ্যে আইনী পৰ্যায়লৈকে যোৱা হৈছে, আইনী মাধ্যমৰ জৰিয়তে ব্যৱস্থা এটা চলি আছে, নিশ্চয় ইয়াক লৈ এটা সুস্থিৰ সিদ্ধান্ত ওলাব। আমি তালৈকে অপেক্ষা কৰিম। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কথাখিনি জনালোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।